ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ লগতে বেহালী আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত 577তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বেহালী আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত দলনি শাখাৰ আতিথ্যত 577তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাংচালি দলনি গাঁৱৰ ইতিহাস সমৃদ্ধ আৰোহণ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। পুৰণি দলনি নামঘৰ প্ৰাংগণত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে পুৱাৰে পৰা গুৰু বন্দনাৰে মুখৰিত হৈ পৰে। গুৰুজনাৰ 577 সংখ্যক জন্মজয়ন্তী এখনি ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, নাম প্ৰসংগ, খোল প্ৰসংগ, উষা কীৰ্তন আদি কৰা হয়। আমি শংকৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছিলে নামঘৰৰ আসন প্ৰতিষ্ঠা। ইতিমধ্যে আমাৰ হৈ গ'ল আৰু লগতে আমাৰ বহুদিনীয়া প্ৰচেষ্টাত আমাৰ এখন স্মৃতি গ্ৰন্থ আৰোহণ উন্মোচন কৰিম বুলি আমি বহুদিনৰ পৰা ভাবি আছিলোঁ। সেই ভাগো আমাৰ ইতিমধ্যে উন্মোচন হৈ গৈছে। কোনে কৰিলে উন্মোচন? আমি আমাৰ একালৰ শিক্ষাগুৰু আৰু ৰাংচালি দলনি গাঁৱৰ জ্যেষ্ঠ ব্যক্তি মাননীয় শ্ৰীযুত ৰোহিণী মহন্তদেৱে। কিতাপখনত কি আছে মূলত? কিতাপখনত আমাৰ গাঁৱৰ গোটেই ইতিহাস সামৰি আছে। পঢ়িলে গোটেই গাঁওখনৰ গোটেই ইতিহাসটো তাত সকলো মানে লেখক লেখিকাই যিখিনি দিছে সকলোৱে মানে শ্ৰোতাসকলে গোটেই বিষয়বস্তুখিনি তাত পাব। আৰু কি কি কাৰ্যসূচী আছে? অহাকালি আমাৰ বিশেষকৈ ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছে আৰু 3 তাৰিখৰ দিনা আমাৰ যি মূল সভা সেই ভাগ আছে। প্ৰথমজনী আমাৰ উষা কীৰ্তন মৰ্ণিঙতে, তাৰপিছত আমাৰ মানে যি পানী অনাটো কি বুলি কয় জল আহৰণ, তাৰপৰা আমাৰ গুৰু আসন প্ৰতিষ্ঠা, তাৰপৰা ৰাইজৰ আমাৰ 5খন গাঁৱৰ ভকতসকল ভজন বাঢ়ি ইয়াত আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰি এই দলনি পুৰণা নামঘৰত আমাৰ দেউতাৰ নামত আমি গুৰু আসন ভাগ প্ৰদান কৰিলোঁ। সেই এখন ভাগ স্থাপন কৰি পেলাই আজি ৰাইজে এই অনুষ্ঠান ভাগ দিনৰ ভাগৰ ভজন কীৰ্তন আৰু এই আনুষ্ঠানিকভাৱে এখন কিতাপ উন্মোচন কৰি সকলো ৰাইজক আজি কাৰ্যসূচীখিনি সামৰণি কৰা হ'ল। গ্ৰন্থখন আচলতে মূল বিষয় কি আচলতে? নৱপ্ৰজন্মৰ গ্ৰন্থখনৰ পৰা কি জানিব পাৰিব? এইখনৰ হ'লকৈ আমাৰ প্ৰথম কথা হ'লকৈ আমাৰ গাঁৱৰ ইতিহাস, আমাৰ গাঁৱৰ উপৰিপুৰুষৰ আমি সৃষ্টিটোৱে আমাৰ পিছৰ জন্মই বুজি নাপায়। গাঁওখন ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কি হ'ল, এই বিষয়বস্তুৰ য'ত সম্পূৰ্ণ জ্ঞান নাছিল আৰু প্ৰত্যেকেই নিজৰ পৰিয়ালৰ উপৰিপুৰুষসকলক পাহৰি যোৱা যেন হৈছিলে। ইজনে সিজনে পৰিয়ালৰ সপোন পাহৰি যোৱা অৱস্থাত এই কিতাপখনে এতিয়া সকলো পৰিয়ালৰ চিনাকিটো আনি দিলে, লগতে গোটেই আমাৰ পৰিয়াল বান্ধোনৰ যিটো সম্বন্ধ এই সম্বন্ধটোক আটুট কৰি ৰাখিলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।